वेलकम टू माई चैनल। এই ভিডিওটোত মই 2015 HSLC এক্সামৰ মেথছৰ ক শাখাৰ কুৱেশ্যন কেইটামান সলভ কৰিব লৈছো। এক নম্বৰীয়া কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হৈছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবিধি পৌনঃপুনিক। চাৰিটা সংখ্যা দিছে। এই বাস্তৱ সংখ্যাবিলাকৰ কোনটো নিৰবিধি পৌনঃপুনিক। নিৰবিধি পৌনঃপুনিক সংখ্যা কোনবিলাক হ'ব? পৰিমেয় সংখ্যাবিলাক হ'ব। আৰু পৰিমেয় সংখ্যাবিলাকৰ কোনটো হ'ব? কেনেকুৱা আৰ্হিৰ থাকিলে হ'ব? যাৰ হৰৰ আৰ্হিটো এনেকুৱা হ'ব লাগিব, এনেকুৱা হ'ব নালাগিব। মানে 2 পাৱাৰ n 5 পাৱাৰ m এইটো আৰ্হিৰ হ'ব নালাগিব, এইটো হ'ব নালাগিব, এনেকুৱা হ'ব নালাগিব। প্ৰথমতে চাওঁ এক নম্বৰটো, এইটো √3 এইটো অপৰিমেয় সংখ্যা, গতিকে এইটো হ'ব নোৱাৰে। বি এইটো অপৰিমেয় সংখ্যা, এইটো হ'ব নোৱাৰে। চিটো চেক কৰি চাওঁ। 1/7 1/7 হৰটো হৈছে 7 আৰু 7টোক আমি 2 পাৱাৰ n 5 পাৱাৰ m এইটো আকাৰত লিখিব তো নোৱাৰো। সেইকাৰণে চি নম্বৰটো নিৰবিধি পৌনঃপুনিক হ'ব। যদি ডি চেক কৰি চাওঁ তেতিয়াহ'লে কি দেখা পাম? যাৰ হৰ ডি নম্বৰটোৰ হৰ হৈছে 125, যাক আমি 5 কিউব বুলি লিখিব পাৰিম। আৰু পিছফালে যদি 2 পাৱাৰ 0 এইটো দিব পাৰিম। তেতিয়াহ'লে কি হ'ল? 2 পাৱাৰ n 5 পাৱাৰ m এইটো আকৃতিৰ হ'ল। এইটো আকৃতিৰ হ'লে নিৰবিধি পৌনঃপুনিক নহ'ব, মানে এইটো আকৃতিৰ হ'ব নালাগে। গতিকে চিৰ ক্ষেত্ৰতে হয়। অপশ্যন চি কাৰেক্ট। 2 নম্বৰটো উত্তৰটো বাছি ওলা। √7 এটা অপশ্যন এ অখণ্ড সংখ্যা, অপশ্যন বি পৰিমেয় সংখ্যা, অপশ্যন চি মৌলিক সংখ্যা, অপশ্যন ডি অপৰিমেয় সংখ্যা। √7 এইটো এটা অপৰিমেয় সংখ্যা, কাৰণ ৰুটঅভাৰৰ ভিতৰত যদি পাৰফেক্ট স্কোয়াৰ নাথাকে তেতিয়াহ'লে ই অপৰিমেয় সংখ্যা হৈ যাব। 7টো এইটো পাৰফেক্ট স্কোয়াৰ নহয়, মানে পূৰ্ণ বৰ্গ সংখ্যা নহয়, সেইকাৰণে সি এটা অপৰিমেয় সংখ্যা। কিন্তু যদি ন হয় তেতিয়াহ'লে কি হ'ব? এইটো পৰিমেয় হ'ব, কাৰণ নক আমি 3 স্কোয়াৰ লিখিব পাৰিম, এইটো 3 হ'ব। গতিকে 3 পৰিমেয়, কিন্তু এইটো অপৰিমেয়। গতিকে √7 অপৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3। px ইয়াত ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব। এটা ত্ৰিঘাত বহুপদ দিছে, ইয়াত শূন্যবিলাকৰ যোগফল। শূন্য কেইটা থাকিব? ত্ৰিঘাতৰ 3টা। গতিকে ইয়াত শূন্য উলিওৱা ইমান সহজ নহয়, কিন্তু এটা ফৰ্মুলা আছে। ত্ৰিঘাতৰ শূন্যবিলাকৰ সম্পৰ্ক থকা এটা ফৰ্মুলা আছে। এইটো কি? যদি ত্ৰিঘাত সমীকৰণটো p of x ax³ প্লাছ b of x² প্লাছ c of x প্লাছ d এনেকুৱা ফৰ্মত থাকে, তেতিয়াহ'লে শূন্যবোৰৰ যোগফল হ'ব কি? -b/a। আৰু এই কুৱেশ্যনটোত বিৰ ঠাইত কিমান আছে? বিৰ ঠাইত আছে, আমি এই বহুপদটোক এই বহুপদৰ লগত ৰিজাই চালে কি দেখা পাম? বিৰ ঠাইত কি আছে? -5। গতিকে -5 হ'ব ইয়াত, ডিভাইডেড বাই a। a মানে এৰ ঠাইত আছে 3, গতিকে 3। গতিকে কিমান হ'ল? -a +5 ডিভাইডেড বাই 3। গতিকে 5/3 থকা অপশ্যনটো ডি, এইটো শুদ্ধ হ'ব। তাৰপিছৰ কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 4। কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব? চাৰিটা তলত চৰ্ত দিয়া আছে, কোনটো চৰ্তৰ ক্ষেত্ৰত বাস্তৱ আৰু অসমান? এইটো কোনটোৰ ক্ষেত্ৰত হ'ব? অপশ্যন ডিৰ ক্ষেত্ৰত হ'ব। অপশ্যন এ
পি স্কোয়ার মাইনাস 4q ইকুয়াল টু 0 এইটো হলে কি হব সমান হব বাস্তব আর সমান 2 নম্বর বি স্কোয়ার মাইনাস 4q লেস দেন 0 এইটো হলে কি হব কোনো মূল না থাকিব সি পি স্কোয়ার মাইনাস 4q গ্রেটার দেন 0 এইটো হলে কি হব অসমান হব আর এইটো বাস্তব আর অসমান দুইটাই হব এটি কোয়েশ্চন নাম্বার 4 লৈকে হল ইয়াৰ পিছত কোয়েশ্চন নাম্বার 5 কোয়েশ্চন নাম্বার 5 দিয়া আছে যদি দুটা সদৃশ ত্রিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্রিভুজ দুটাৰ কালিৰ অনুপাত হ'ব কিমান এই চাৰিটাৰ ভিতৰত বাহুৰ অনুপাত দিয়া আছে আমি জানো যে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত কি হয় সিহঁতৰ অনুৰূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সৈতে সমান তাৰ মানে অনুৰূপ বাহুবিলাক দিছে 4 আৰু 9 গতে সিহঁতৰ বৰ্গৰ অনুপাতৰ সৈতে কালিৰ অনুপাতটো সমান হ'ব এটো হ'ব কালিৰ অনুপাত গতে কিমান হ'ব এটো 16/9 এটো হ'ব কালিৰ অনুপাত এটো সদৃশ ত্রিভুজৰ ক্ষেত্ৰতে হয় গতিকে অপশন ডি ইজ কারেক্ট কোয়েশ্চন নাম্বার 6 1,0 and -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হল ইয়াৰ ফৰ্মুলা কি আছিল দুটা বিন্দুৰ মাজৰ দূৰত্বটো আছিল কি স্কয়াৰ ৰুট অফ x1 minus x2 square plus y1 minus y2 square x1 আৰু এটো x1 y1 x2 y2 গতিকে 1 minus of 1 square plus 0 minus 0 square কিমান হ'ব মাইনাসে মাইনাসে প্লাস 1 এতে 1 plus 1 হলে 2 স্কয়ার মানে 4 আৰু 4 ৰ স্কয়ার ৰুট হলে কিমান হ'ব 2 হ'ব এটি অপশন ডি কারেক্ট তার পিছৰ কোয়েশ্চনটো যদি সূৰ্যৰ উঠন কোণ 45 ডিগ্ৰী হয় তেনেহলে এটা স্তম্ভ আৰু ইয়াৰ চাৰ অনুপাত হ'ব কিমান স্তম্ভ এটা আঁকি লৈছো প্ৰথমতে এটো এটা স্তম্ভ ইয়াৰ চাৰ এফালে পৰিব এতিয়া উঠন কোণটো 45 ডিগ্ৰী দিয়া আছে যদি এবিসি বুলি নাম দিওঁ তেতিয়াহলে আমাক উলিয়াব দিছে স্তম্ভ আৰু ইয়াৰ চাৰ অনুপাত স্তম্ভটো হৈছে এবি আৰু চাৰ অনুপাত চাৰটো বিসি এটোৰ অনুপাত উলিয়াব দিছে আৰু এটো অনুপাতটো কেনেকৈ উলিয়ায় এটো ভূমি এটো লম্ব ভূমি আৰু লম্ব থকা ত্ৰিকোণমিতি অনুপাতটো হ'ব 10 45 ডিগ্ৰী দিয়া আছে লম্ব বাই ভূমি লম্ব হৈছে এবি ভূমি হৈছে বিসি তে 10 45 ৰ মান কিমান 1 এবি বাই বিসি মানে এবি ইজ টু বিসি গতিকে 1 মানে 1 ডিভাইডেড বাই 1 1 ৰ তলত ডিভাইডেড বাই 1 লিখিলে 1 ইজ টু 1 হ'ব ইকুয়াল টু এবি বাই বিসি গতিকে কিমান হ'ব आंसर 1 ইজ টু 1 অপশন এ কারেক্ট এটা কোয়েশ্চন নাম্বার 8 আর ব্যাসার্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত মানে p2 ডিগ্ৰী দিয়া আছে কোণৰ এটা বৃত্তকোণৰ কালি হল বৃত্তকোণৰ কালি দিছে আর ব্যাসার্ধযুক্ত ধৰা এইটো বৃত্ত এইটো হৈছে কেন্দ্ৰবিন্দু ব্যাসাৰ্ধটো আর ক্যাপিটাল আর এইটো বৃত্তকোণা ধৰিছে ধৰা আৰু এইটো বৃত্তকোণা এইটো পি ডিগ্ৰী কোণ কৰিছে বৃত্তকোণা মানে কি ইয়াৰ পৰা ইয়ালৈকে আকৌ এই গোটেইখিনি এইখিনি মানে এইটো যেটো অংশ আছে এইটোৰ কালি মানে ইয়াৰ পৰা ইয়ালৈকে এনেকৈ ঘূৰি আহি ইয়ালৈকে এইখিনিৰ কালিটো কিমান হ'ব তাৰ কাৰণে ফৰ্মুলা এটা আছিল কি কালিৰ ফৰ্মুলা বৃত্তকোণৰ কালিৰ ফৰ্মুলা আছে তাত থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার এটো আছিল থিটাৰ ঠাইত আমাক দিছে পি আৰু এটো 360 পাই r স্কয়ার
এইটো অপশ্যন আছে জানো নাই 2 পাই আর থকাই আছে পাই আর স্কোয়ার থকা ইয়াত আছে যদি আমি তলে উপরে 2 ৰে পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব p ইনটু 2 পাই আর স্কোয়ার আর তলত 2 ৰে পূৰণ কৰিলে 720 গতিকে এই অপশ্যনটো আছে গতিকে ডি টু শুদ্ধ হ'ব কি কৰিলোঁ কালিৰ ফৰ্মুলাটো পাতিলোঁ তলে উপৰে 2 ৰে পূৰণ কৰি দিলোঁ এই অপশ্যনটো পালোঁ এইটো চাইছিলোঁ ইয়াত আর স্কোয়ার থকাটো নাই এর পরিধি থকাটো আছে গতিকে এইটো নহ'ব বাদ বাকি এইখিনি নহ'ব গতিকে 8 নম্বৰলৈকে হ'ল এতিয়া ইয়াৰ পিছত 9 নম্বৰ এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ এইখিনি দিয়া আছে মানে 10খন খেল খেলিছিল প্ৰথমটোত 2 3 দ্বিতীয়টোত 6 তেনেকৈ উইকেট লৈছিল 10টা খেলত তেনেকৈ লৈছিল তথ্যখিনি বহুলক হ'ব কি হ'ব বহুলক মানে কি মানে এটা নাম্বাৰ যেটো আটাইতকৈ বেছিবাৰ থাকে সেইটোকে বহুলক বুলি কয় গতিকে আটাইতকৈ বেছিকৈ থকাটো কি আছে 3 আছে 3 বাৰ আছে গতিকে বহুলকটো কি হ'ব বহুলক এইটো হ'ব 3 বাৰ আছে বাদ বাকি 2 দুবাৰ আছে গতিকে 2টো নাহিব 3 আহিব Question number 10. এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল এই কেইটা ভিতৰত কোনটো হ'ব পাখা মানে ডাইচ আৰু এটা ডাইচৰ কেইটা পিঠি থাকে 6টা গতিকে মুঠ 6টা অপশ্যন থাকে মানে 6টা ফেজ থাকে গতিকে 6টো তলত আহিব এবাৰ এটা পাখা এবাৰ মাৰি পঠিয়ালে কিমান হ'ব তাৰ 6টা চান্স থাকে গতিকে 6টো তলত আহিব এটা সম্ভাৱিতাৰ কাৰণে probability p বুলি লিখিছোঁ সম্ভাৱিতা তাৰপিছত পাখাত কি থাকে 1 2 3 4 5 6 এইকেইটা নাম্বাৰ থাকে এইকেইটা ভিতৰত মৌলিক সংখ্যা কোন কেইটা 2 3 5 গতিকে কেইটা আছে টোটেল 3টা আছে গতিকে কিমান হ'ব হাফ এইটো হ'ব মানে টোটেল কেইটা সংখ্যা থাকে প্ৰথমতে চান্স টোটেল চান্স সম্ভাৱিতাৰ তার ওপৰত এতিয়া কুৱেশ্যনত কি সোধা থাকে মৌলিক সংখ্যা বুলি আছে মৌলিক সংখ্যা টোটেল কেইটা আছে সেইখিনিৰ ভিতৰত সেইটো উলিয়াব লাগিব সেই সংখ্যাটো ওপৰত থাকিব আৰু তলত যেটো মুঠ সংখ্যাটো সেইটো তলত থাকে আৰু সেইটো উলিয়াওঁতে কি হ'ব সেইটোকে সম্ভাৱিতা বুলি কয় গতিকে সম্ভাৱিতাটো হাফ ওলালে এতিয়া কুৱেশ্যন নম্বৰ 11 1 plus tan square theta divided by 1 plus cot square theta ৰ মান হ'ব কোনটো হ'ব কৰি চাওঁ 1 plus tan square theta by 1 plus cot square theta 1 plus tan square to কি কৰিম sin square theta by cos square theta আৰু তলৰটো কটত আছে cos square theta by sin square theta তো কিমান হ'ব cos square theta লখাব ললে ওপৰত হ'ব 1 रे cos square theta বাৰ যাব 1 পূৰণ cos square theta হলে cos square theta প্লাস cos square theta रे একবাৰ 1 পূৰণ sin square theta হলে sin square theta ঠিক তেনেকৈ তলটো লখাব লম sin square theta रे 1 sin square theta হ'ব আৰু 1 रे sin square theta ৰ কিমান বাৰ যাব আৰু ইয়াৰ লগত পূৰণ কৰিলে sin square theta প্লাস এইটো ইয়াক একবাৰ ওপৰৰ লগত পূৰণ কৰিলে cos square theta তে ওপৰত কি হ'ল cos square theta plus sin square theta তাৰ মান হৈছে 1 ওপৰটো sin square theta plus cos square theta হলে 1 by cos square theta তলত হ'ল sin square theta plus cos square theta ইয়াৰ মান 1 by sin square theta তলত থাকিল এতিয়া এইখিনি কৰিলে কিমান হ'ব ওপৰত আছে 1 by cos square theta আৰু এটো হৰণক পূৰণ হিচাপে লিখিলে উল্টা হ'ব sin square theta ওপৰত যাব তলত 1 ওপৰত হল sin square theta তলত cos square theta গতিকে কিমান হ'ব tan square theta যে tan square theta থকা অপচনটো ডি এটো শুদ্ধ হ'ব লাস্ট কোৱেশ্চন 6 সেন্টিমিটার 8 সেন্টিমিটার 10 সেন্টিমিটার ব্যাসাৰ্ধ তিনটা ধাতুৰ গোলক এটা গলা এটা নতুন গোলক তৈয়াৰ কৰা হল নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব কোন এইকেইটা ভিতৰত কোনটো হ'ব ইয়াত মই আঁকি লম গতিকে বেলেগ বহি এখন লৈছোঁ তিনিটা গোলক এইটো গোলক যাৰ ব্যাসাৰ্ধটো
8 সেন্টিমিটার, অন্য এটা গোলক সরি এইটো 6 প্রথমটো 6 দ্বিতীয়টো 8 সেন্টিমিটার আর 3 নম্বৰ গোলক যাৰ ব্যাসাৰ্ধটো 10 সেন্টিমিটার মিলাই এটা ডাঙৰ গোলক বনোৱা হৈছে। এই গোলকটোৰ ব্যাসাৰ্ধটো কিমান এইটো দিছে। আমি জানো যে তিনিটা গোলক গলাই মেলি যেটো গোলক বনোৱা যায় এই গোলকটোৰ আয়তন এই তিনিটা গোলকৰ আয়তনৰ যোগফলৰ সমান হ'ব, কাৰণ একেখিনি বস্তুৰ পৰা বনোৱা আছে। গতিকে প্ৰথম গোলকটোৰ যদি মই R1 বুলি ধৰোঁ ব্যাসাৰ্ধ, ইয়াৰ R2 বুলি ধৰোঁ, ইয়াৰ R3 বুলি ধৰোঁ আৰু ইয়াৰ R বুলি ধৰোঁ, তেতিয়াহ'লে প্ৰথমটোৰ আয়তন কিমান হ'ব 4/3 পাই R1 কিউব, সেকেন্ডটোৰ 4/3 পাই R2 কিউব, তৃতীয়টোৰ 4/3 পাই R3 কিউব, চতুৰ্থ আৰু এইটো ডাঙৰটোৰ 4/3 পাই R কিউব। গতিকে 4/3 পাই এই তিনিওটাতে আছে, কমন লৈছোঁ, থাকি গ'ল ব্ৰেকেটৰ ভিতৰত R1 কিউব প্লাছ R2 কিউব প্লাছ R3 কিউব, ইফালে 4/3 পাই R কিউব, 4/3 দুইফালে আছে কেনচেল। গতিকে এতিয়া মানখিনি পাতি দিওঁ। R1ৰ মান কিমান আছিল, ব্যাসাৰ্ধ দিছে 6 স্কোয়াৰ প্লাছ R2ৰ মান হৈছে 8 স্কোয়াৰ প্লাছ R3ৰ মানটো হৈছে 10, ইয়াৰ কিউব হয়, এইটো স্কোয়াৰ নহ'লে এইটো কিউব। R1 মানে 6 কিউব প্লাছ R2ৰ ভেলু আছিল 8 কিউব প্লাছ R3ৰ ভেলু আছিল 10 কিউব ইকুৱেল টু ইফালে R কিউব। এই Rৰ মানটো উলিয়াব লাগিব। 6 কিউব মানে কি 3টা 6 পূৰণ কৰিলে 216 হ'ব। 8 কিউব মানে 3টা 8 পূৰণ কৰিলে কিমান হ'ব, 8 দুটা কৰিলে 64, আকৌ এটা 8 কৰিলে 8 32 2 3 8 48 49 50 51 512 আৰু 10 3টা পূৰণ কৰিলে 1000 হ'ব। যোগ কৰিলে কিমান হ'ব 1000 ইফালে 728 মানে 1728 ইকুৱেল টু R কিউব। এতিয়া এইটো কিহৰ কিউব হয়, এইটো 1728, এইটো 12ৰ কিউব হয়, 12 হৰণ কৰিলে 144, 12 গুণ হয়। এইটো 12ৰ কিউব হয়, 12 3টা মাল্টিপ্লাই কৰি চাবা এইটো কিমান ওলাব। গতিকে Rৰ মান কিমান হ'ল 12। R মানে কি ব্যাসাৰ্ধ, কোনটোৰ ব্যাসাৰ্ধ ডাঙৰ যিটো গোলক বনোৱা হৈছে তাৰ ব্যাসাৰ্ধ। গতিকে এনচাৰটো কি হ'ব, ডাঙৰ বা নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব 12 সেন্টিমিটাৰ। তো গোটেইখিনি কৰা হ'ল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। নেক্সট ভিডিঅ'ত মই কি কৰিম 2019ত ক শাখাটো হৈ গ'ল, খ শাখাৰ আৰম্ভ কৰিম। তাৰপিছত আকৌ 2018ৰ খ শাখা, তাৰপিছত 17, 16, 15 মানে 5টা বছৰ মই লৈছোঁ। এইকেইটা গোটেইখিনি সম্পূৰ্ণ কৰাই দিম। সেইখিনি যদি সম্পূৰ্ণকৈ সমাধান কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহ'লে আগন্তুক 2020 মেট্ৰিক পৰীক্ষাত 90%ৰ এবভ পোৱাৰ চান্স থাকিব। থেংক ইউ ফৰ ৱাচিং।